নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। 2025 বৰ্ষটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব? এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, আৰ্থিক জীৱন, স্বাস্থ্য, কৰ্ম, চাকৰি বাকৰি আদিৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এই 2025 বৰ্ষটোৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কি পৰিৱৰ্তন লৈ আহিব, আপোনাৰ বাবে শুভ নে অশুভ, সকলো তথ্য এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ একাদশটো ৰাশি হৈছে কুম্ভ ৰাশি। এই কুম্ভ ৰাশি হৈছে বায়ুতত্ত্বৰ ৰাশি আৰু কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত গৱেষণা নতুবা অনুসন্ধানৰ লগত যেতিয়া জড়িত থাকে তেতিয়া জীৱনত ছাকচেছ হোৱাৰ সম্ভাৱনা বেছি থাকে। 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ প্ৰথমতে চতুৰ্থত থাকিব, তাৰপিছত মে' মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা পঞ্চম গৃহত প্ৰৱেশ কৰিব, যিটো আপোনাৰ বাবে খুব লাভদায়ক হ'ব। বিশেষকৈ কেৰিয়াৰ, প্ৰেম জীৱন, আৰ্থিক জীৱনত গুৰু বৃহস্পতিয়ে এই বছৰত আপোনাক সুফল প্ৰদান কৰা দেখা যাব। অৱশ্যে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শনি গ্ৰহ বছৰটোৰ প্ৰথম ভাগত আপোনাৰ ৰাশিত থাকিব, যিটো সময়ত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত ধৈৰ্যৰ পৰীক্ষা ল'ব পাৰে মাজে সময়ে শনিদেৱে, গতিকে সেইখিনি সময়ত গুৰুত্ব ৰাখিব। কিন্তু এপ্ৰিল মে' মাহৰ পিছত যেতিয়া শনিদেৱেও ৰাশি পৰিৱৰ্তন কৰিব তেতিয়া আপোনাৰ ৰাশিৰ অধিপতি হৈ ধনস্থানত প্ৰৱেশ কৰিব, যিটো আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও শুভ ফল এই বছৰত প্ৰদান কৰিব। এতিয়া আহক আমি 2025 বৰ্ষ অনুসৰি আপোনাৰ বিস্তৃত ৰাশিফল কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। প্ৰথমতে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষটোৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব, কাৰণ শনিদেৱ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় গৃহত প্ৰৱেশ কৰিব, যিটো স্থিতি আপোনাৰ বাবে কিছু শুভ। কিন্তু বছৰটোৰ আৰম্ভণিত এপ্ৰিল মে' মাহলৈকে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান মধ্যম দেখা পোৱা গৈছে, কিয়নো সেইখিনি সময়ত শনিদেৱৰ স্থিতি আপোনাৰ বাবে শুভ নহয়, ধৈৰ্যৰ কিছু প্ৰয়োজন আহি পৰিব। কিন্তু গুৰু বৃহস্পতি যেতিয়া আপোনাৰ ৰাশিৰ পৰা পঞ্চম গৃহত প্ৰৱেশ কৰিব এপ্ৰিল মে' মাহত, সেইখিনি সময়ত আপোনাৰ বিভিন্ন ক্ষেত্ৰত সুফল অহা দেখা যাব। বিশেষকৈ চাকৰি বাকৰিত নতুন সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মনৰ ইচ্ছা, মনৰ আশাবোৰ পূৰণ হ'ব, মানসিক সন্তুষ্টি লাভ কৰিব। লগতে ফেব্ৰুৱাৰী মাহলৈ অকণমান মধ্যম, কাৰণ সেইখিনি সময়ত আপুনি চাকৰিত কিছু চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, প্ৰেছাৰ আপোনাৰ চাকৰিৰ ক্ষেত্ৰত থাকিব পাৰে, গতিকে সেইখিনি সময় গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বাকী অৱশ্যে এই বছৰটো আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট শুভভাৱেই পাৰ হ'ব। শনিদেৱ যেতিয়া পশ্চাদগামী অৱস্থাত থাকিব 13 জুলাইৰ পৰা 28 নৱেম্বৰ, সেইখিনি সময়ত শনিদেৱৰ প্ৰভাৱ অকণমান কিছু শুভ প্ৰভাৱ কমিব, কাৰণ সেইখিনি সময়ত আপুনি কেৰিয়াৰত কষ্ট কৰিব লাগিব, সাৱধানতাও অকণমান অৱলম্বন কৰাৰ প্ৰয়োজন আছে। বাকী অৱশ্যে একমাত্ৰ গুৰু বৃহস্পতি এই বছৰত আপোনাক বিভিন্ন প্ৰকাৰৰ সুফল প্ৰদান কৰিব। যদিও ৰাহু কেতুৰ প্ৰভাৱ সিমান ভাল নহয়, তথাপি গুৰু বৃহস্পতি আপোনাক সকলো দিশৰ পৰা এই বছৰত ৰক্ষা কৰিব। বিশেষকৈ আত্মবিশ্বাসেৰে গুৰু বৃহস্পতি আপোনাক পৰিপূৰ্ণ কৰি তুলিব। গতিকে কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভভাৱেই পাৰ হ'ব। এইবাৰ আহিছোঁ আপোনাৰ আৰ্থিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটোত এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু মধ্যমভাৱে পাৰ হ'ব। আপোনাৰ ধন উপাৰ্জনৰ লগতে ব্যয় বৃদ্ধিৰো সম্ভাৱনা এই বছৰত দেখা পোৱা গৈছে, গতিকে বিশেষকৈ এপ্ৰিল মাহ পৰ্যন্ত আপোনাৰ ব্যয় কিছু
বৃদ্ধি পাই গৈ থাকিব। গতিকে সেইখিনি সময়ত যদি আপুনি ব্যয় নিয়ন্ত্ৰণ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বাবেই ভাল হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যে এপ্ৰিল মাহলৈকে কিছু ধৈৰ্য ধৰিব লাগিব, কিন্তু মে' মাহত যেতিয়া গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব, আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব, সেইখিনি সময়ত আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি সেইখিনি সময়ত ধন উপাৰ্জন কৰিবলৈ যদি ইচ্ছা কৰে তেতিয়াহ'লে নিশ্চয় আপুনি ভবামতেই ধন উপাৰ্জন কৰিব পাৰিব। লগতে সঞ্চয়ো সেইখিনি সময়ত আপুনি ধন কৰিব পাৰিব। কিন্তু ছায়াগ্ৰহ ৰাহু কেতুৰ স্থিতি অকণমান মধ্যম, গতিকে কিছু ধন হানিও, ধন অবাবত খৰচ হোৱাৰ সম্ভাৱনা এই বছৰত দেখা পোৱা গৈছে। এইবাৰ আহিছোঁ শৈক্ষিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ সেইখিনি সময়ত শিক্ষাত কিছু জটিলতা আহিব পাৰে। যিহেতু গুৰু বৃহস্পতিও চতুৰ্থত থাকিব, শনিদেৱ আপোনাৰ ৰাশিত যিহেতু থাকিব এপ্ৰিল মাহলৈকে, গতিকে সেইখিনি সময়ত শিক্ষা দীক্ষাত অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। আৰু যিহেতু ছায়াগ্ৰহ ৰাহু কেতুৰ স্থিতিও সেইখিনি সময়ত আপোনাৰ সিমান শুভ নহয়, যাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। কিন্তু মাৰ্চ মাহৰ শেষত যি শনিদেৱৰ ৰাশি পৰিৱৰ্তন হ'ব, আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় গৃহত প্ৰৱেশ কৰিব, আৰু যিহেতু সেইখিনি সময়তে গুৰু বৃহস্পতিও আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত প্ৰৱেশ কৰিব, যিটো স্থিতি আপোনাৰ বাবে খুব শুভদায়ক, যাৰ বাবে আপোনাৰ শিক্ষা ক্ষেত্ৰত নতুন কথা শিকিবলৈ সক্ষম হ'ব পাৰিব শনিদেৱৰ স্থিতি। আৰু গুৰু বৃহস্পতিৰ স্থিতিয়ে শিক্ষা ক্ষেত্ৰত অধ্যয়নত সফলতা প্ৰাপ্তিত সহায় কৰিব। যদিহে উচ্চ শিক্ষা লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে 2025 চনৰ এপ্ৰিল মে' মাহৰ পিছৰ সময়খিনি উচ্চ শিক্ষাৰ বাবে আপুনি আগবাঢ়িব পাৰিব। সেই ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। এইবাৰ আহিছোঁ পাৰিবাৰিক জীৱনৰ ফালৰ পৰা আপোনাৰ 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা যিহেতু চতুৰ্থ গৃহত থাকিব, গুৰু বৃহস্পতিৰ স্থিতি অৱশ্যে বেয়া নহয়, কিন্তু শনিদেৱো যিহেতু আপোনাৰ ৰাশিত থাকিব, যিটো স্থিতি আপোনাৰ বাবে সিমান শুভ নহয়। এপ্ৰিল মে' মাহৰ পিছতহে আপোনাৰ বিশেষ শুভ ফল পাৰিবাৰিক ক্ষেত্ৰত আপুনি লাভ কৰিব, কাৰণ যেতিয়া শনিদেৱ দ্বিতীয় গৃহত প্ৰৱেশ কৰিব তেতিয়া ঘৰ সংসাৰৰ ক্ষেত্ৰৰ ফালৰ পৰা বিশেষ শুভ ফল প্ৰদান কৰিব। অৱশ্যে যেতিয়ালৈকে শনিদেৱৰ ৰাশি পৰিৱৰ্তন নহয়, গুৰুৰ বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন নহয়, তেতিয়ালৈকে ধৈৰ্যৰ কিছু প্ৰয়োজন আছে। ধৈৰ্য নধৰিলে হয়তো পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা সমস্যাও আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আৰু ছায়াগ্ৰহ ৰাহু কেতুৰ স্থিতিও এই বছৰটোত সিমান শুভ নহয়, গতিকে যেতিয়ালৈকে গুৰু বৃহস্পতিৰ পৰিৱৰ্তন নহয় তেতিয়ালৈকে কিছু মধ্যম ফল লাভ কৰিব। অকণমান পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা মিছা কৰি থকাটো ভাল হ'ব, কাৰণ সেইখিনি সময়ত মিলা মিছা অকণমান কমিব পাৰে। কিন্তু মে' মাহৰ পিছত গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব পঞ্চম গৃহত, সেইখিনি সময়ত আপুনি পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি নিশ্চয় লাভ কৰিব। গতিকে গোটেই বছৰটো সেই মে' মাহৰ পিছৰ পৰা শুভ ফল নিশ্চয় লাভ কৰিব। এইবাৰ আহিছোঁ প্ৰেম জীৱনৰ ফালৰ পৰা আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। এই বছৰ প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু মে' মাহৰ পিছত গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনলৈ বিশেষ পৰিৱৰ্তন লৈ আনিব। শনিদেৱ যেতিয়ালৈকে আপোনাৰ ৰাশিত থাকিব তেতিয়ালৈকে কিছু মধ্যম দেখা পোৱা গৈছে, কিন্তু আপুনি প্ৰেম বিবাহৰ কথা যদি ভাবি আছে, এপ্ৰিল মে' মাহৰ পিছৰ সময়খিনি আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব। জীৱনত বিভিন্ন প্ৰকাৰ ইতিবাচক ফলাফল আপুনি এই বছৰত লাভ কৰিব প্ৰেম আৰু বৈবাহিক সম্বন্ধত। আৰু গুৰু বৃহস্পতি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ ঘৰুৱা ক্ষেত্ৰতো সুখ সমৃদ্ধিৰে ভৰি পৰিব। কিন্তু ছায়াগ্ৰহ ৰাহু কেতুৰ স্থিতি অকণমান মধ্যম, গতিকে হয়তো মাজে সময়ে কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে আপোনাৰ সম্বন্ধত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। বাকী অৱশ্যে
আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱন এই বছৰটোৰ বাবে শুভ দেখা পোৱা গৈছে। এইবাৰ আহিছোঁ স্বাস্থ্যৰ ফালৰ পৰা এই বছৰটো আপোনাৰ কেনেদৰে পাৰ হ'ব। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত সেইখিনি সময় স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ শনিদেৱে যিহেতু 7.5 সৃষ্টি কৰি আছে, যিটো বাবে আপোনাৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বিশেষকৈ অকণমান দুৰ্বল হ'ব পাৰে। কিন্তু শনিদেৱৰ ৰাশি পৰিৱৰ্তনে নিশ্চয় আপোনাক শুভ ফল প্ৰদান কৰিব। শনিদেৱ যেতিয়ালৈকে থাকিব ফেব্ৰুৱাৰী মাহৰ সেইখিনি সময়ত আপোনাৰ অকণমান হয়তো টোপনি কমকৈ আহিব পাৰে, অথবা চিন্তাও অকণমান বৃদ্ধি পাব পাৰে। যেতিয়াই দ্বিতীয় গৃহত প্ৰৱেশ কৰিব তেতিয়াই আপোনাৰ স্বাস্থ্য পাতিৰ পিনে সবলতা অহা দেখা যাব। অৰ্থাৎ এপ্ৰিল মে' মাহৰ পিছত আপোনাৰ স্বাস্থ্য পাতিত নিশ্চয় সবলতা আহিব। এপ্ৰিল মাহৰ আগলৈকে সৰু সুৰা দাঁতৰ বিষ, চকুৰ জ্বলা পৰা আদি সমস্যাই দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু গুৰু বৃহস্পতি চতুৰ্থ গৃহৰ পৰা পঞ্চম গৃহত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ সকলো সমস্যা দূৰ হ'ব। স্বাস্থ্য পাতিত উন্নতি লাভ কৰিব মে' মাহৰ পিছৰ সময়খিনিত। গতিকে এপ্ৰিল মে' মাহৰ পিছৰ পৰাই আপোনাৰ স্বাস্থ্য পাতিৰ ফালৰ পৰাও এই বছৰটো শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন 2025 বৰ্ষটোৱে শুভ খবৰ, শুভ ফলাফল লৈ আহক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।